যোৱাকালি আমাৰ এটা সজাতি দলে আহি ইয়াত ৰাইজৰ যিটো অভিযোগ যে যি ধৰণে ইয়াত দলংখন নিৰ্মাণ কৰিব লাগে তেনেধৰণে নকৰাৰ যি অভিযোগ, সেই অভিযোগ ভিত্তিত কালি এটা সজাতি দল ইয়াত উপস্থিত হৈ গোটেই বিষয়টো কৰ্মচাৰীৰ লগত তথা বিষয়াৰ লগত আলোচনা কৰি অৱগত হ'ল। খুব নিম্নগামীভাৱে এই কামটো তেখেতলোকে কাম কাজসমূহ আগবঢ়াই নিছে। আমি যি কোম্পানীয়ে এই কামটো আগবঢ়াই নিছে, যি কোম্পানীয়ে এই কামটো কৰি আছে, তেখেতলোকক ব্লেক লিষ্ট কৰিবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ। ইয়াত ৰাইজে ইয়াত অহা যোৱা কৰিব। আপোনালোকে এতিয়া দেখিছে যে দুইটা খুঁটা খহি গৈছে। যদি নিৰ্মাণ কৰাৰ পাছত, সম্পূৰ্ণ হৈ যোৱাৰ পাছত যদি মানুহ অহা যোৱা কৰে, গাড়ী চলাচল কৰে, তেতিয়া যদি এই খুঁটাকেইটা যদি ভাঙি পৰা হ'লে, তেতিয়া যদি খুঁটাকেইটা যদি হাউলি যোৱা হ'লে হয়তো ইয়াত দুৰ্ঘটনাপতিত হ'লহেঁতেন। আমি সেইকাৰণে যিটো কোম্পানীয়ে ইয়াত নিৰ্মাণ কাৰ্যত জড়িত হৈ আছে, সেই কোম্পানীটোক ব্লেকলিষ্ট কৰিবৰ কাৰণে আমি ঘাঁহকুটি আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আশ্চৰ্যজনক বিষয়, যিটো নগাঘাটৰ পৰা যিখন দলং নিৰ্মাণ হৈ আছে টিপামলৈ, যি তেওঁলোকে নিৰ্মাণ কৰি থকা দলঙৰ যি খুঁটা, বুঢ়ীদিহিং নদীৰ ওপৰত যি খুঁটা তেওঁলোকে নিৰ্মাণ কৰি আছিলে, সেই খুঁটা তাৰে দুটা খুঁটা হাউলি গৈছে। আচলতে এই বিষয় লৈ আমি অৱগত হৈছিলোঁ আৰু যোৱাকালি আমি ইয়াত আহি উপস্থিত হৈছোঁ। এটা ঘাঁহকুটি আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সজাতি দলে আমাৰ অভিযোগ কৰিছিলে, আমাৰ ওচৰত অভিযোগ দিছিলে যে যি পদ্ধতিত কামটো হ'ব লাগে বা যি কৰিব লাগে কামটো, তেওঁলোকে তাত হেমাহি কৰিছে, যিটোৰ ফলত আজি বুঢ়ীদিহিং নদীৰ ওপৰত যি খুঁটা নিৰ্মাণ হৈ আছিলে দলঙৰ বাবে, সেই খুঁটা হাউলি গৈছে। এটা গুৰুত্বপূৰ্ণ বিষয় এটা লৈ আমি ইয়াত উপস্থিত হ'লোঁ। ইয়াৰ যি ভাৰতীয় ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ যি কোম্পানীৰ ইঞ্জিনিয়াৰ আছে, তেওঁলোকৰ লগত আমি আলোচনা কৰিলোঁ বিষয়টোৰ ওপৰত। কিন্তু বিষয়টোৰ ওপৰত তেওঁলোকে সম্পূৰ্ণ জনাইছিলে। তেওঁলোকে আৰু এটা কথা কৈছে, যি তেওঁলোকে কাষ্টিং কৰিব লাগিছিলে, সময়মতে কৰিব নোৱাৰিলে, যি পানী অহাৰ লগে লগে খুঁটা দুটা পানীত হাউলি গ'ল। যি তলে খান্দি দিছে, যি কাষ্টিং কৰিব নোৱাৰাৰ ফলত যিটো এটা ছইল টেষ্টিং হয়, সেই ছইল টেষ্টিঙতো ডিপাৰ্টমেণ্টে কৰে, সেই ডিপাৰ্টমেণ্টৰ ছইল টেষ্টিঙতো কিছু খেলি মেলি সৃষ্টি হৈছে। কাৰণ কিনাৰৰ খুঁটাৰ প্ৰথমতে ছইল টেষ্টিং কৰি, খুঁটা পুতাৰ আগত ছইল টেষ্টিং কৰি তেওঁলোকে খুঁটা নিৰ্মাণ কৰোৱাইছিলে। কিন্তু মাজৰ যি বুঢ়ীদিহিঙৰ নদীৰ মাজৰ যি খুঁটাকেইটা, সেই খুঁটাকেইটাৰ ছইল টেষ্টিং, আপোনাৰ খুঁটা বনাই থকা অৱস্থাত তেওঁলোকে ছইল টেষ্টিং কৰিছিলে বুলি আমাক জানিবলৈ দিছিলে। আমি এই ক্ষেত্ৰত তেওঁলোকৰ ইঞ্জিনিয়াৰ লগত কথা পতাৰ পিছতে আমি যি দুলীয়াজান নাহৰকটীয়াৰ যি সংমণ্ডলৰ যি কাৰ্যবাহী অভিযন্তা আছে বিজয় কুমাৰ সিং, তেখেতক আমি ফোনৰ যোগে যি বাৰ্তালাপ কৰিলোঁ, এই বিষয়টোৰ ওপৰত আমি জানিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু তেওঁ এটা অতি দুখৰ বিষয়, আচলতে আমাক গোটেই বিষয়টোৰ পৰা ফালৰি কাটি গোটেই বিষয়টো দবাবলৈ চাই, কিমানক এইটো কথা উত্তৰ দিম, কিমানক এই কথা আমি জনাম, এই ক্ষেত্ৰত মোক আমনি কৰি নাথাকিব। আমি এটা গুৰুত্বপূৰ্ণ বিষয় এটা লৈ তেওঁক প্ৰশ্ন কৰিছিলোঁ ফোনৰ যোগে। এটা সুন্দৰভাৱে আমি ধুনীয়াকৈ তেওঁক প্ৰশ্ন কৰাত কিন্তু গোটেই কথাখিনিৰ ফালৰি কাটি আপোনালোক কোন হয়, মোক মই কিয় আপোনালোকক উত্তৰ দিম, এনেকুৱা কথা কিছুমান কৈ আভুৱা ভৰা কিছুমান কথা কৈ আমাক এই গুৰুত্বপূৰ্ণ এটা বিষয়ৰ পৰা ফালৰি কাটি যাবলৈ বিচাৰিছে। আমাৰ এনেকুৱা এটা মনোভাৱ তেওঁৰ ওপৰত জাগি উঠিছে যে এই ক্ষেত্ৰত যি ভাৰতীয় ইনফ্ৰা প্ৰাইভেট লিমিটেডৰ যি ঠিকাদাৰ আৰু তেওঁৰ মাজত কিবা মিতিৰালি আছে নেকি, যি কোম্পানীক বচাবলৈ গৈ কাৰ আদেশত বা কাৰ পৰা আশীৰ্বাদ গ্ৰস্ত হৈ তেওঁ এনেকুৱা বিষয়ৰ ওপৰত আমাক আভুৱা ভৰা কথা ক'বলৈ সাহস কৰিছে। এই সাহস কিন্তু আমি কেতিয়াও কৰিব নিদিম, যিহেতু এই দলংখন এটা ৰাইজৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়। আপোনালোকে দেখিব পাইছে, এই ঘাটেদি নাৱেদি অহা যোৱা কৰি থাকে। বুঢ়ীদিহিংখন যথেষ্ট সোঁত থকা নদী। এই সোঁতত আগতো বহুত দুৰ্ঘটনা হৈছে, নাৱৰ দুৰ্ঘটনা বহুত সৃষ্টি হৈছে পৰৱৰ্তী দিনত। কিন্তু বিগত দিনত যি এনেকুৱা এটা নহওক, যাতে তেনেকুৱা বাবে এখন দলং নিৰ্মাণ হৈছে। ইয়াত দলঙৰ ওপৰত যদি আজি এই পৰ্যন্ত আপোনালোকে খুঁটা হাউলি যোৱা এটা পৰিস্থিতি আহি পৰিছে। কিন্তু ভৱিষ্যতৰ দিনত যেতিয়া দলংখন সম্পূৰ্ণ হ'ব, যি পদ্ধতিত তেওঁলোকে চলিং পদ্ধতিত, যি পৰীক্ষা পদ্ধতিত যি এটা কাম কৰিব লাগে, সেই কামৰ পৰা তেওঁলোকে কাম সম্পূৰ্ণ কৰিব পৰা নাই। আমি এটাই বিচাৰোঁ, যিকেইটা খুঁটা ইতিমধ্যে নষ্ট হৈছে বা বেকা হাউলি গৈছে, সেইকেইটাৰ পুনৰ চলিং পদ্ধতি কৰি
সুন্দৰভাৱে এখন মানে উপযুক্ত যি দলঙৰ বাবে খুঁটাত প্ৰয়োজন হয় সেই খুঁটা অতি শীঘ্ৰে আপোনাৰ নিৰ্মাণ হ'ব লাগে আৰু যি গাফিলতি কৰিছে সেই গাফিলতিৰ পৰা আঁতৰিব লাগে যিজন বিষয়া বিজয় কুমাৰ সিং তেখেতৰ ওপৰত ব্যৱস্থা হ'ব লাগে যিহেতু এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁ ফালৰি কাটিবলৈ আমাৰ আগত আভুৱা ভৰা কথাৰে তেওঁ কথা আগবঢ়াইছিলে।